2026লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইখন চৰকাৰক আমি কেইটামান অনুৰোধ জনাব খুজিছোঁ। যদিও সাধাৰণ জনতাৰ বাবে 2026, 25, 27, 28, 29 বৰ বিশেষ পাৰ্থক্য নাই। এটা মাত্ৰ দিনহে কেলেণ্ডাৰ সলনি হোৱাৰ দিন, তাত বাহিৰে বৰ বিশেষ একো প্ৰভাৱ নপৰে। এই যে পৰিৱৰ্তন সাধাৰণ মানুহৰ জীৱনত কিদৰে সম্ভৱ আৰু এইখন চৰকাৰে অনাগত সময়ত কোনবোৰ কাম কৰিলে এইখন অসমত বাস কৰা খিলঞ্জীয়া অসমীয়াসকল সুৰক্ষিত হ'ব আৰু কোনবোৰ কাম কৰিলে সাধাৰণ জনতাৰ জীৱন সহজ হৈ পৰিব। গতিকে এই বিষয়ে আমি দুটামান অনুৰোধ কৰিব খুজিছোঁ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। এতিয়া আপোনালোকে যি ধৰণে সাধাৰণ মানুহক আঁচনি দি আছে, ইয়াৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰিবনে তেওঁলোকে? বা আঁচনিৰ নামত যিবোৰ কাম হৈ আছে সেই কামবোৰে এখেতসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিবনে? জৰুৰী সময়ত এওঁলোকৰ এই টকাখিনি কামত আহিবনে? গতিকে আমাৰ এটা বিনম্ৰ নিবেদন, নতুন বছৰত বিশেষকৈ অসমৰ যি লাখ লাখ সাধাৰণ মানুহ আছে তেওঁলোকৰ জীৱন সুৰক্ষিত কৰাৰ বাবে এটা জীৱন বীমা কৰি দিয়ক, যি বীমাৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱনটো সুৰক্ষিত কৰিব পাৰে। হস্পিটেলত সাংঘাতিক খৰচ, এনেই বৰ বিশেষ খৰচ নাই মানুহ এটা চলিবৰ কাৰণে। প্ৰত্যেকেই জানে এতিয়া কেনেকুৱা ব্যয়বহুল হৈ পৰিছে চিকিৎসা খণ্ড। চৰকাৰী চিকিৎসাসমূহ আছে, দেখিবলৈ খুব ভাল, কিন্তু আন্তঃগাঁথনি অতি দুখ লগা। MRI কৰিবৰ কাৰণে মাহৰ পিছত মাহ ৰৈ থাকিব লাগে। কেইখন হস্পিটেলত জৰুৰীকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা আছে বা কেইখন হস্পিটেলত উন্নত মানদণ্ডৰ মেচিনবোৰ আছে, এই কথাবোৰ ভাবক। নাই, বৰ সমস্যাত আছে। সেইকাৰণে সাধাৰণ মানুহে বেমাৰ দেখুৱাবৰ কাৰণে ভয় কৰে। বাকী ব্যক্তিগত খণ্ডৰ হস্পিটেলৰ কথা কৈয়েই লাভ নাই। তেওঁলোকৰ বেছিভাগেই পঁচাতকৈও অধিক নিষ্ঠুৰ। তেওঁলোকে সাধাৰণ জনতাক কোনো মানুহ বুলিয়ে নাভাবে, ক্লায়েণ্ট মক্কেল, কেৱল খীৰাব লাগে। গতিকে সাধাৰণ মানুহখিনিক যদি জীৱনটো সুৰক্ষিত কৰিব খোজে তেতিয়াহ'লে জীৱন বীমা এটা কৰি দিয়ক। 1250 টকা নিদিলেও হ'ব। প্ৰতি মাহে 1250 টকা পোৱা এগৰাকী মহিলাই বা পুৰুষে তেওঁৰ এবাৰ বেমাৰত যিটো পৰীক্ষা কৰিব দিয়ে বেছিভাগৰে এক বছৰত যিমান পায় এই 1250কে তাতকৈ বেছি খৰচ হয়। গতিকে এই কথাবোৰ চিন্তা কৰক। গতিকে আমাৰ বিনম্ৰ নিবেদন, অসমৰ লাখ লাখ সাধাৰণ জনতাক জীৱন বীমা বিনামূলীয়াকৈ কৰি দিয়ক, যাতে তেওঁলোকে চিকিৎসাৰ বাবে কমেও 5 লাখ টকা পায়। এই যে আয়ুষ্মান কাৰ্ডৰ কথা কয়, বেছিভাগ ব্যক্তিগত খণ্ডৰ হস্পিটেলত, বেছিভাগ বুলি নহয়, ব্যক্তিগত খণ্ডৰ হাস্পাতালত জৰুৰী যি প্ৰয়োজন আটাইতকৈ খৰচী ব্যয়বহুল বেমাৰৰ ট্ৰিটমেণ্ট নহয়, ব্যৱস্থা একো লোৱা নাই। সেইকাৰণে কৈছোঁ এই বস্তুবোৰ ঠিক কৰি দিয়ক। সাধাৰণ মানুহে যাতে হস্পিটেলত কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগে তাৰ এটা উপায় চিন্তা কৰক অনাগত সময়ত। আনহাতে শিক্ষাৰ ক্ষেত্ৰত যাতে কোনেও স্কুললৈ নোযোৱাকৈ থাকিব নোৱাৰে তাৰ ব্যৱস্থা কৰক। শিক্ষাটো সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়ক। কিতাপ পাতি বা অন্যান্য পোচাক পৰিচ্ছদ সকলোবোৰ বিনামূলীয়া কৰি দিয়ক। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি ব্যক্তিগত পৰ্যায়ৰ বিদ্যালয়ৰ লগত ফেৰ মাৰিব পৰাকৈ গঢ়ি তোলক। মন কৰক, আপোনাৰ স্কুলত ভাল পুথিভঁৰাল নাই, ভাল লেবৰেটৰী নাই, মানে বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত, বিভিন্ন অসুবিধাৰ সন্মুখীন হয় ছাত্ৰ আৰু শিক্ষকসকল। গতিকে ইয়াৰ পৰা মুক্ত কৰি দিয়ক আৰু অনাগত সময়ত যাতে অসমৰ কোনো মানুহে টকাৰ অভাৱত নপৰাকৈ থাকিব নালাগে তাৰ ব্যৱস্থা এটা কৰি তোলক। অসমৰ ঐতিহ্য সংস্কৃতি ৰক্ষাৰ কাৰণে আপোনালোকে যি ধৰণে কাম কৰি আছে তাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। বৰদোৱাক যি পৰ্যায়লৈ লৈ গ'ল তাৰ কাৰণে 100 বাৰ ধন্যবাদ জনাম। তাৰ বিপৰীতে সাধাৰণ মানুহখিনি সুৰক্ষিত হ'ব লাগিব, নিৰাপদ হ'ব লাগিব। কেনেকৈ হ'ব? খেতিপথাৰ কমি আহিছে, খেতিপথাৰত 12 মাহে খেতি কৰিব পৰা সুবিধা নাই। অসমৰ বেছি সংখ্যক পথাৰতে আপোনালোকে জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা নাই। এই বস্তুবোৰ চাওক। বাকী লাখ লাখ কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে, ঠিকে আছে। বিমানবন্দৰত কিমানজন সাধাৰণ মানুহে যাব কওকচোন? ডাঙৰ ডাঙৰ মানুহৰ কাৰণে খুব ভাল হৈছে। বিমানবন্দৰটো বিশ্বমানৰ কৰি তোলা হৈছে, পুঁজিপতিসকল আহি ভাল পাব, তাৰ হোটেলত থাকিব, তেওঁলোকে ব্যৱসায়ী স্বাৰ্থত বিভিন্ন প্ৰান্তলৈ যাব, ঠিক আছে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল নহয় যে হাৱাই চেণ্ডেল পিন্ধা লোকেও বিমানত ভ্ৰমণ কৰিব পাৰিব লাগিব। কিন্তু সেই পৰিৱেশ হৈছেনে? এই কথাবোৰ ভাবক। আনহাতে আৰু এটা কথা আপোনালোকক জনাওঁ, ধৰি ল'লোঁ মই আপোনাৰ পৰা 10 লাখ টকা ধাৰ লৈ, ঋণ লৈ সুতত এখন বিলাসী গাড়ী কিনিলোঁ আৰু হোৱাই নোহাই চলাই ফুৰিলোঁ। মই আপোনাক সেই টকাখিনি কেনেকৈ ঘূৰাই দিম? সেই টকা ঘূৰাই দিয়াৰ উৎস কি মোৰ? ঠিক এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা নাইনে অসমত? ঋণৰ ওপৰি ঋণ লৈয়ে আছে। ক'ৰ পৰা পৰিশোধ কৰিব? কেনেকৈ পৰিশোধ কৰিব?
ঋণৰ টকাখিনি কিবা যদি উৎপাদনশীল কামত ব্যৱহাৰ কৰিলেহেঁতেন, যেনে ধৰক আপোনাৰ পৰা ধাৰ কৰি লোৱা টকাৰে, ঋণ লোৱা টকাৰে মই এটা পুখুৰী খান্দিছোঁ, তাত মাছ দিছোঁ, মাছ বিক্ৰী কৰি লাহে লাহে আপোনাক ঋণ পৰিশোধ কৰি আছোঁ, তেনেকুৱা ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিছে নে কৰা নাই? নিশ্চয় কৰা নাই। হিতাধিকাৰীৰ নামত টকাবোৰ বিলাই আছে। গতিকে হিতাধিকাৰীসকলে টকাবোৰ পাইছে ঠিকেই, এই পৰিশোধ কৰিব কোনে? সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি পৰিশোধ কৰিব লাগিব, বিভিন্ন ধৰণৰ মাচুল জৰিমনা জাপি দিব লাগিব, যিখিনি আছিল তাতকৈ বঢ়াব লাগিব, তেনেকৈ দিব লাগিব। গতিকে এই কথাবোৰ ভাবক, নতুন বছৰত যাতে এই কথাবোৰ আপোনালোকে চিন্তা কৰে, আৰু সেইকাৰণে এই বিনম্ৰ নিবেদন। বাকী আপোনালোকৰ জীৱন খুব ভাল, যি মন যায় তাকে কৰিব পাৰিছে, কিন্তু সাধাৰণ মানুহ কিমান দিনলৈ এনেকৈ সাধাৰণ মানুহে আপোনালোকৰ ফালে বাট চাই থাকিব লাগিব যে দিয়ক দিয়ক, আমাকো অৰুণোদয়ৰ তালিকাত নামটো ভৰাওক, আমাকো এই আঁচনিটোত নামটো ভৰাওক? কিমান দিনলৈ? আজি উন্নত ৰাষ্ট্ৰসমূহ যদি চাই, তাত সাধাৰণ মানুহৰ চৰকাৰৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। চৰকাৰে তেওঁলোকৰ কাম কৰি আছে, সাধাৰণ মানুহে নিজৰ জীৱনৰ বাট নিজে কাটি আছে, নিজৰ উপাৰ্জনেৰে চলি আছে, কৰ কাটল ঠিকেই দি আছে। এই ব্যৱস্থাটো সলনি কৰিব লাগিব। চৰকাৰৰ ওচৰত পৰনিৰ্ভৰশীল হৈ থকা মানে এখন ৰাষ্ট্ৰ উন্নয়নশীল ৰাষ্ট্ৰ হ'ব নোৱাৰে, সেয়া বিকাশৰ সংজ্ঞা হ'ব নোৱাৰে। আমি যদি আপোনালোকক সহযোগ কৰিব পাৰোঁ, তেতিয়াহে উন্নয়নৰ কথা ক'ব পাৰি, তেতিয়াহে বিকাশৰ সংজ্ঞা দিব পাৰি। আমি একোৱেই কৰিব নোৱাৰোঁ, প্ৰতি মাহে আপোনালোকৰ ফালে বাট চাই থাকোঁ, এনেকৈ কেনেকৈ হ'ব? এই কথাবোৰ চিন্তা কৰক। আশা কৰিম এই কথাবোৰ গুৰুত্ব দিব, আৰু অনাগত সময়ত অসম আৰু অসমীয়াৰ সৰ্বতো প্ৰকাৰৰ সুৰক্ষাৰ বাবে নিজকে সমৰ্পণ কৰিব। ধন্যবাদ। জয় আই অসম। লগতে নতুন বছৰটো আপোনালোকৰ সুখকৰ হওক, তাকেই কামনা কৰিছোঁ।